বিজেপিৰ মৰিগাঁৱৰ কাৰ্যনিৰ্বাহক যি সেয়া সমাপ্ত হৈছে আৰু ইয়াৰ জৰিয়তে কাৰ্যনিৰ্বাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰটো মই যদি কওঁ বৃদ্ধি কৰা হ'ল সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল হয় সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে কেনেদৰে 12+ আৰু যেটো কোৱা হৈছে 12খন আসনৰ লক্ষ্যৰে যুঁজত নমাৰ সংকল্প লোকসভা নিৰ্বাচনৰ বাবে ৰণ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে মৰিগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিয়ে প্ৰস্তুত কৰিলে 12+ ইয়াৰ ৰণকৌশল ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে কলিতাৰ নেতৃত্বতে লোকসভা নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে বিজেপিয়ে কাৰণ ট্ৰেক ৰেকৰ্ড যদি চাই ভৱেশ কলিতাৰ সেয়া ভাল দলীয় কৰ্মীক সাংগঠনিক কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় কাৰ্যনিৰ্বাহকত গতিকে 24ক বিজেপিৰ সাফল্য অৰ্জনৰ বাবে যি মন্ত্ৰণা সেই মন্ত্ৰণা ইতিমধ্যে আৰম্ভ হৈছে আৰু কাৰ্যনিৰ্বাহ অনুষ্ঠিত হয় মৰিগাঁৱত আমি সেই বিষয়ে কথা পাতিম আমি এই বিষয়ে কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক জুনজ্যোতি দত্ত বৰা আছে মৰিগাঁৱৰ পৰা গোটেই দিনটোৰ কাৰ্যনিৰ্বাহকৰ প্ৰতিটো খবৰ ৰাখিছিল জুনজ্যোতিয়ে গতিকে আপোনালোকে এতিয়া লাভ কৰিব পাৰিব আসলতে গোটেই দিনটো কি হ'ল কম সময়তে জুনজ্যোতি আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিহেতু আপুনি পুৱাৰে পৰা আছে গোটেই কাৰ্যনিৰ্বাহক দৰ্শক জনাওক যে আসলতে কি হ'ল কেনেধৰণৰ সিদ্ধান্ত হ'ল গোটেই দিনটোৰ সামাৰি সাৰাংশ যদি আপুনি কৈ দিয়ে জুনজ্যোতি নিশ্চয় দীপক শৰ্মা ইতিমধ্যে কাৰ্যনিৰ্বাহক সভাখন অন্ত পৰিছে মূলতঃ ৰাজনৈতিক অৰ্থনৈতিক আৰু কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু দেখা গৈছে যে আগন্তুক 2024 লোকসভা নিৰ্বাচনৰ সন্মুখত লক্ষ্য ৰাখিয়ে সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে আৰু তেখেতৰ কাৰ্যকালতে বা তেখেতৰ নেতৃত্বতে আগন্তুক 2024 নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যত আৰু ইতিমধ্যে এই সন্দৰ্ভত দলৰ সাংগঠনিক ভেটি সবল কৰিবলৈ অনুৰোধ জনাই এইখন সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি এই বিষয়ত কথা পাতিম যিহেতু ইতিমধ্যে কাৰ্যনিৰ্বাহক সভা সম্পন্ন হৈছে আমাৰ সৈতে ডক্টৰ প্ৰকাশ কাশ্যপ আমি তেখেতৰ সৈতে কথা পাতিম যিহেতু আপোনালোকৰ বহুতকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল ইতিমধ্যে সমাপ্ত হৈছে এই কাৰ্যনিৰ্বাহক সভা থুলমূলকৈ আপুনি ক'ব পাৰে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে থুলমূলকৈ আজি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাৰ্গদৰ্শন দিলে যে ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিখিনি গৰীব কল্যাণ আঁচনি আৰু অসম চৰকাৰৰ যিখিনি গৰীব কল্যাণ আঁচনি সেই আঁচনিবিলাক কি ধৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে অন্তৰ্দয়ৰ কাৰণে আমি দলৰ কাৰ্যকৰ্তা হিচাপে ৰাইজক কি ধৰণে সেৱা আগবঢ়াব পাৰোঁ সেইটোৱে মূল বিষয়বস্তু আছিল কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ মূল লক্ষ্য উদ্দেশ্য হৈছে অন্তৰ্দয় সমাজত থকা আটাইতকৈ পিছপৰা মানুহজনৰ তেওঁৰ প্ৰস্পেৰিটি কেনেকৈ আনিব পাৰি এই বিষয়ত আমাক মাননীয় জয় পাণ্ডা ডাঙৰীয়াও তেখেত আমাৰ খুব সুন্দৰকৈ G20ৰ বিষয়ে আমাক আভাস দিলে আমি আমাৰ ফালৰ পৰা কৰণীয়খিনি কি আছে এইবিলাক আমাক জনালে মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে সাংগঠনিক সাধাৰণ সম্পাদক মহোদয়ে তেওঁ আমাক সংগঠন আগলৈ কেনেকৈ সেৱাই সংগঠন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গতিকে আমাৰ সংগঠনটো আৰু কি ধৰণে বিস্তাৰ কৰিব পাৰি ৰাইজৰ মাজত লৈ যাব পাৰি ইতিমধ্যে ৰাইজৰ মাজত আছে আৰু শক্তিশালী কেনেকৈ কৰিব পাৰি সেই বিষয়ে আমাক সকলোকে মাৰ্গদৰ্শন দিলে নিশ্চয় দীপক শৰ্মা ইতিমধ্যে ৰাজ্যিক বিজেপি সভাপতি আহি উপস্থিত হৈছে আৰু তেখেতে সংবাদ মাধ্যমৰ সন্দৰ্ভত সৈতে কথা পাতিব আমাৰ সৈতে আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে আৰু কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ মোক এতিয়া খুব গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় পাছত ৰাজ্যিক গতিকে ইয়াত কি মূলতঃ সংগঠন প্লাছ নিৰ্বাচনৰ সন্দৰ্ভত কেনেকুৱা ধৰণৰ ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰা হয় নিশ্চয় আমি ভাৰতীয় জনতা পাৰ্টি সংগঠনৰ শক্তিত বিশ্বাস কৰোঁ সংগঠন যিমানেই শক্তিশালী হ'ব সক্ৰিয় হ'ব সিমানে আমি ৰাজনৈতিক সফলতা অৰ্জন কৰিব পাৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো উত্তৰণ সেইটো সংগঠনৰ জৰিয়তে হৈছে গতিকে আজিও আমি সাংগঠনিক দিশত বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ যোগেদি আমি অহা 4 তাৰিখৰ ভিতৰত প্ৰতিখন জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব তাৰপিছত নেক্সট উইকত 9-10 তাৰিখে প্ৰতিখন মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব তাৰ পিছৰ সপ্তাহত প্ৰতিটো মৰ্চাৰ ৰাজ্যিক জিলা এই ধৰণৰ কাৰ্যনিৰ্বাহক সভাবিলাক অনুষ্ঠিত হ'ব সাংগঠনিক দিশত আমি বুথ সমিতিক সক্ৰিয় কৰাৰ কাৰণে মূলতঃ আজি বিভিন্ন পৰ্যায়ত বুথ সমিতিক আমি কিদৰে সক্ৰিয় কৰিব পাৰোঁ শক্তিশালী বুথ আৰু সশক্ত মণ্ডল এইটো আমাৰ আজি সিদ্ধান্ত হৈছে গতিকে আমি প্ৰতিটো বুথ 28,502টা বুথ আছে আমাৰ সমগ্ৰ অসমত প্ৰতিটো বুথক শক্তিশালী কৰাৰ কাৰণে আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ লগে লগে আমাৰ বিস্তাৰ যোজনা আমাৰ শক্তি কেন্দ্ৰ স্তৰত বিস্তাৰ যোজনা আমাৰ আৰম্ভ হ'ব ইতিমধ্যে আমাৰ বিধায়কসকলে বিভিন্ন সমষ্টিত নিজৰ সমষ্টি বাদ দি বেলেগ সমষ্টিত বুথ শক্তি
খালীকৰণৰ কাৰণে ইতিমধ্যে প্ৰবাস ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াৰ লগে লগে আমি আগন্তুক দিনত ৰাজনৈতিকভাৱে আমাৰ জইনিং বিশেষকৈ আমাৰ বুথ স্তৰত আমাৰ বিভিন্ন সামাজিক সংগঠন ৰাজনৈতিক সংগঠনৰ যিসকল লোকে আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিচাৰে বুথ স্তৰতো আমি তেওঁলোকক যোগদান কৰাৰ কাৰণে আমাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুজৰাট মডেলৰ সন্দৰ্ভত আলোচনা হৈছিলে নেকি যিহেতু ইয়াত আহি পেলাই কৈছে যে গুজৰাট মডেলক অনুসৰণ কৰিব লাগে আৰু সেই মডেল অনুসৰণ কৰিয়ে 2024 লোকসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কিবা প্ৰস্তাৱ লৈছে নেকি আমাৰ যেতিয়া কাৰ্যনিৰ্বাহক হয় তেতিয়া কাৰ্যনিৰ্বাহকত দলৰ ভৱিষ্যত পৰিকল্পনাসমূহ বা কাৰ্যপন্থাসমূহৰ বিশ্লেষণ হয় আৰু এইটো কথাও ঠিক যে গুজৰাটত আজি ২৭টা বছৰে একেৰাহে চৰকাৰ গঠন কৰা ৰাজ্যখনে এই সংগঠনটো কেনেকৈ চলিছে এই কথাটো বিশ্লেষণৰ ভিতৰত আহে আৰু গুজৰাটত এনেকুৱা কিছুমান সংগঠনৰ কাম কৰা হৈছিল যিবিলাক কামে সংগঠনটোক সদায় উজ্জীৱিত কৰি ৰাখিছিল প্ৰতিটো কাৰণ এইবাৰ গুজৰাটত ৫৩% ভোট আমি ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এইটো সৰু কথা নহয় এই ধৰণৰ সংগঠনটো ২৭ বছৰ শাসনত থকাৰ পিছতো এই ধৰণৰ ৰাইজৰ জনপ্ৰিয়তা পোৱাৰ অন্তৰালতো কি এই কথাবিলাকো জনাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে বেষ্ট প্ৰেক্টিচ হিচাপে এই কথাবিলাক আলোচনা হৈছে আৰু মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে আমাৰ জিলা সভাপতিবিলাক এবাৰ গুজৰাটলৈ গৈ তাৰ সংগঠনৰ ব্যৱস্থাসমূহ চাই আহিব লাগে সেইকাৰণে মই গুজৰাট মডেল বুলি নহয় গুজৰাটত সংগঠনৰ যিবিলাক বেষ্ট প্ৰেক্টিচ আছে সেই বেষ্ট প্ৰেক্টিচবিলাক আমি এডপ্ট কৰিব পাৰোঁ নেকি এইটো আলোচনা নিশ্চয়কৈ হৈছে আৰু দলীয় সংগঠনৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো প্ৰস্তাৱ লোৱা হৈছে আমাৰ সংগঠন সুদৃঢ় কৰিবৰ কাৰণে এই কাৰ্যনিৰ্বাহক সভাসমূহ আৰু সংগঠনৰ যিসমূহ বিচাৰ যিসমূহ আদৰ্শ ইয়াক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱা তৃণমূল পৰ্যায়লৈ লৈ যোৱাই এই কাৰ্যনিৰ্বাহক সভা বা এই সভাসমূহৰ আমাৰ মূল লক্ষ্য আৰু মই ভাবোঁ যে সংগঠনৰ সেই কথাবিলাক আলোচনা আমাৰ আজিৰ যেনেকৈ হৈছে তাৰ ভৱিষ্যতৰ দিনৰ কৰ্মপন্থা এনেকুৱা হৈছে যে বুথত আমি কেনেকৈ কাম কৰিম শক্তি কেন্দ্ৰৰ বিস্তাৰ কেনেকৈ কৰিম শক্তি কেন্দ্ৰৰ শক্তিশালী কেনেকৈ কৰিম বিস্তাৰকসকল কেনেকৈ যাব আমাৰ বিধায়কসকলক বেলেগ বেলেগ সমষ্টিত প্ৰৱাস কৰিবলৈ দিয়া হৈছে ৪-৫ দিন ৬-৭ দিনলৈকে তাত থাকি কেনেদৰে বুথসমূহ সশক্তিকৰণ কৰিব বুথ সশক্তিকৰণ অভিযান এই গোটেই কথাই আলোচনা হৈছে নিশ্চয় দীপক শৰ্মা এই আছিল যে থুলমূলকৈ এটি আভাস যে যিখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল সেই সভা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ জোনজ্যোতি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে মূলতঃ ২০২৪ পূৰ্বে সংগঠনক কিদৰে শক্তিশালী কৰা হয় বিশেষকৈ বুথ পৰ্যায়ত কিদৰে শক্তিশালী কৰা হয় সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ২৪ত এতিয়া আচলতে ফলাফলৰ পিছত এই যি কুচকাৱাজ সেই কুচকাৱাজৰ কেনে প্ৰভাৱ পৰিছে গম পোৱা যাব ফলাফলত মুখ্যমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহক সম্বন্ধে কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱ গৰীব কল্যাণৰ ওপৰত লোৱা প্ৰস্তাৱ G20ৰ ওপৰত লোৱা প্ৰস্তাৱ এই গোটেই প্ৰস্তাৱসমূহ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা কৰিছোঁ যাতে নতুন দিল্লীত হোৱা আলোচনাৰ প্ৰতিবিম্ব একেবাৰে গাঁৱৰ বুথৰ কাৰ্যকৰ্তাসকলৰ মাজলৈ যাব পাৰে আৰু মূলতঃ সেই উদ্দেশ্য লৈ আজি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাখন অনুষ্ঠিত হৈছে একেবাৰে নিৰ্বাচন কেন্দ্ৰিক আমি সভা কৰা নাই কিন্তু সংগঠন শক্তিশালী কৰাৰ যিটো আলোচনা তাত স্বাভাৱিকভাৱে নিৰ্বাচনো সোমাই আহে কিন্তু এতিয়াও আমি পঞ্চায়ত বা লোকসভা নিৰ্বাচন বুলি একেবাৰে যিটো প্ৰত্যক্ষ আলোচনা হ'ব লাগে সেইটো কৰা নাই কিন্তু সাংগঠনিক আলোচনাৰ ভিতৰতে নিশ্চয় বিষয়বিলাক নিশ্চয় সেয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য গতিকে যদিও নিৰ্বাচন মূল ইস্যু নাছিল তথাপিও সংগঠন বুলি কোৱাৰ লগে লগে নিৰ্বাচনৰ প্ৰসংগটো আহে